মানৱ সৃষ্ট আৰু চৰকাৰ সৃষ্ট এই যে নগা পাহাৰত কয়লা খনন হৈছে দিখৌ বক্ষ যে খান্দি দিছে হিল যে খান্দিছে ইয়াৰ কাৰণে আচলতে এই জলপলয় হৈছে এই জলপলয়ৰ মূল খলনায়ক ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই এইটো সকলোৱে এতিয়া সৰ্বজন বিদিত সকলোৱে কথাটো মুখে মুখে কৈ আছে আমি সকলোৱে জানো নে নাজানো বাৰু কওকচোন এই যে ময়ূৰ বৰগোহাঁই নাজিৰা সমষ্টিত ঘূৰাই যে হিল খনন আৰু চিণ্ডিকেটৰ লগত যে জড়িত কথাটো এইটো দিনৰ পোহৰৰ দৰে স্পষ্ট হয় নে নহয় দিনৰ পোহৰৰ দৰে স্পষ্ট হয় নে নহয় কওকচোন ধৰ্মেশ্বৰ কোঁৱৰ স্কুলৰ এটা পবিত্ৰ শিক্ষকতা এৰি ক'ত থাকিছে কয়লাৰ বেপাৰত কয়লাৰ চিণ্ডিকেটত আৰু এই চিণ্ডিকেটৰ পইচা দিছপুৰলৈকে যায় আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি তাৰিখত CBI তদন্ত দিব পৰা নাই আমি সকলোৱে ইয়াৰ পৰা এটাই দাবী উত্থাপন কৰিব লাগে এই 155ৰো অধিক মানুহৰ মৃত্যুৰ এই জলপলয়ৰ কাৰণে সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁই ধৰ্মেশ্বৰ কোঁৱৰহঁতক গ্ৰেপ্তাৰ কৰি CBI তদন্ত ঘোষণা কৰিব লাগে লাগে নে নালাগে যদি লাগে সকলোৱে হাত দাঙক সকলোৱে হাত দাঙক গতিকে আমাৰ এটাই দাবী যে আমাক অনতিপলমে CBI তদন্ত লাগে আৰু এই মহাপ্ৰলয়ৰ এই মহৎ জলপ্ৰলয়ৰ মূল খলনায়কসকলক আমি চিনাক্তকৰণ কৰিব লাগে নহ'লে অদূৰ ভৱিষ্যতেও আকৌ এইদৰে খনন হ'ব এইদৰে চিণ্ডিকেট হ'ব আৰু এনেকৈ বাৰে বাৰে জলপ্ৰলয় আহিয়ে থাকিব গতিকে সেইকাৰণে এই যুঁজখনত আমি এতিয়াৰ পৰা সংকল্পবদ্ধ হৈ থিয় দিব লাগিব ৰাইজ দ্বিতীয় মূল কথাটো হৈছে যে আমাৰ এতিয়া সম্পূৰ্ণৰূপে আমাক ভাঙি পেলালে আমি থিয় হ'ব পৰা অৱস্থাত নাই হয়নে নহয় কওকচোন গতিকে আমাক পূৰ্ণ সংস্থাপন লাগে পূৰ্ণ সংস্থাপনৰ কাৰণে অন্তত কমেও 1000 কোটি টকা চৰকাৰে ঘোষণা কৰিব লাগে আজি দিল্লী আজি অমিত শ্বাহ নৰেন্দ্ৰ মোদী যেতিয়া নিৰ্বাচন হয় ইয়াত ঘনে ঘনে তাঁতবাতি হয় নে নহয় কওকচোন কিন্তু আজি এমাহৰো অধিক হ'ল 1 মাহ 6 দিন হ'ল কিন্তু সাধাৰণ এটা বিবৃতিও আমি দেখা নাপালো অহাটো দূৰৰ কথা এই বানপানীক লৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সাধাৰণ এটা উদ্বেগো প্ৰকাশ কৰা আমি দেখা নাপালো অথচ মুখ্যমন্ত্ৰীজনে কয় যে তেওঁ বিৰাট শক্তিশালী মানুহ কিন্তু দিল্লীৰ ওচৰত আমাৰ সমস্যা কথা ক'বলৈ তেওঁ আজিলৈকে সাহস কলিজাত দম নহ'ল আৰু এই আমাৰ মুখ্যমন্ত্ৰী ৰাইজ আমি আহ্বান কৰোঁ যে 10 লাখ টকা যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত যাতে নহওঁ সেইকাৰণে এতিয়াৰ পৰা সংকল্পবদ্ধ হওক মই বেছি দীঘলীয়া কথা নকওঁ মই এই কথাখিনিকে ক'লোঁ খালি এটা কথা দিছোঁ এই যুঁজখনত আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু এটা কথা কৈ থৈ যাওঁতে শেষত আপোনালোকে দেখিছেনে এই DC গৰাকী যে এই DC গৰাকীয়ে কি ক'ব লাগিছিল তেওঁ নিজে বানপীড়িত কাষত যাব লাগিছিল নে নালাগিছিল কওকচোন ৰাইজ এই সময়ত তেওঁলোক আমাৰ পাব্লিক চাৰ্ভেণ্ট আমাৰ টেক্স আমাৰ কৰেৰে তেওঁলোকক চাকৰি আমি দৰমহা দি ৰাখিছোঁ কিন্তু তেওঁলোকে যাব লাগিছিল কি ফিল্ডলৈ ৰাইজৰ মাজলৈ কিন্তু ইয়াত তেওঁলোকে কৰিছে কি ৰাইজৰ পৰা অহা আবেদনো তেওঁলোকে নাকচ কৰি আছে হয় নে নহয় আৰু সেই কথাটো অখিল গগৈ কোৱাৰ কাৰণে ওলোটাই অখিল গগৈকে নীতি শিক্ষা দিবলৈ আহিছে গতিকে এনেকুৱা DC আমাৰ প্ৰয়োজন আছে নেকি ৰাইজ এনেকুৱা DC আমাক লাগে নেকি প্ৰয়োজন হ'লে আমি এই DC-কো উফৰাই দিব লাগিব ইয়াৰ পৰা গতিকে আমি আমাৰ প্ৰাপ্য ল'বই লাগিব ধন্যবাদ জয় অসম জয় অসম জয় অসম